धन जननी धन भूमि धन नगरी धन देश धन करणी धन कुल धन जहाँ साधु प्रवेश বিশ্বৰ মুক্তিদাতা জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ ৭৫তম অৱতৰণ দিৱসৰ পবিত্ৰ অৱসৰত ৬ পৰা ৮ ছেপ্টেম্বৰ ২০২৫ত নেপাল সহিতে ভাৰতৰ অন্য ১২খন সত্যলোক আশ্ৰমত তিনিদিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে। এই পবিত্ৰ অৱসৰত তিনিদিনীয়া অখণ্ড পাঠ বিশাল ভোজ বিশাল সৎসংগ সমাৰোহৰ দৰে অনেক ভব্য কাৰ্যক্ৰম হ'ব। লগতে চকু আৰু দন্ত পৰীক্ষা আৰু চিকিৎসা শিবিৰৰো আয়োজন কৰা হ'ব, য'ত নিঃশুল্ক চকু আৰু দাঁতৰ চিকিৎসা কৰা হ'ব, য'ত আপোনালোক সকলো নগৰ তথা গাঁওবাসীক এই বিশাল অদ্বিতীয় ভোজত সপৰিয়ালে সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। অনুগ্ৰহ কৰি আপোনালোক সকলো এই বিশাল ভোজ তথা সৎসংগত পৰিয়াল সহিতে উপস্থিত থাকি এই মহাসমাগমৰ শোভা বৰ্ধন কৰে যেন। ইয়াত আপোনাৰ সেৱাৰ বাবে উপস্থিত থাকিব জগতগুৰু সন্ত ৰামপাল মহাৰাজৰ সমস্ত ভকত সমাজ। এই কাৰ্যক্ৰমৰ চিধা সম্প্ৰচাৰ সত্যলোক আশ্ৰম শ্ৰী ধানানা ধাম তহচিল গোহানা জিলা সোনিপত হাৰিয়ানাৰ পৰা ৮ ছেপ্টেম্বৰ ২০২৫ তাৰিখে পুৱা ৯:১৫ পৰা সাধনা টিভি চেনেল সন্ত ৰামপালজী মহাৰাজ ইউটিউব চেনেল আৰু স্পিৰিচুৱেল লিডাৰ সন্ত ৰামপালজী ফেচবুক পেজতো চাব পাৰিব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ।
পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম ইন্দ্ৰেশ্বৰ মাহাতো। ছাৰ, আপুনি ক'ৰ পৰা আহিছে? মই যোৰহাট ডিষ্ট্ৰিক্ট তিলিকিয়াম বেজগাঁও অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2023 চনৰ 18 জুনত লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই সৰুৰে পৰা আধ্যাত্মিকতাৰ লগত জড়িত থাকোঁ। সদায় সৰুৰ পৰাই মই পূজা পাতল কৰোঁ আৰু ব্ৰহ্মা বিষ্ণু মহেশক পূজা কৰোঁ, তুলসীত জল অৰ্পণ কৰোঁ, শিৱলিংগত সেইখিনি ইত্যাদি বিভিন্ন ধৰণৰ পূজা কৰোঁতে মোৰ সময় 1 ঘণ্টামান লাগি যায়। তাৰপিছত এতিয়া অৱশ্যে নাম দীক্ষা লোৱাৰ পিছৰ পৰা মই এইটো সহজ ভক্তি সাধনা পাইছোঁ। আৰু সেই সাধনা যে আপুনি কৰি আছিলে, পৰম্পৰাগত যি সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? সেইখিনি সাধনাৰ পৰা লাভ বুলিতো ক'ব পৰা নাই। মনৰ পৰা কিছুমান অনুভৱ কৰোঁ লাভ হৈছে বুলি, কিন্তু এতিয়াই গম পাইছোঁ সেইখিনি লাভ হোৱা নাছিলে। একচুৱেলি কথাটো এইটোৱে যে আমি যিখিনি সাধনা কৰিছিলোঁ সেইখিনি শাস্ত্ৰ অনুকূল নাছিলে, সেইচব শাস্ত্ৰৰ বিৰুদ্ধ সাধনা আছিলে। এতিয়া গম পাইছোঁ যিখিনি এতিয়া আমি ধৰ্মীয় গ্ৰন্থখিনি আমি খুলি চাইছোঁ। আজি শিক্ষিত সমাজে বহুতে চোৱা নাই, আজি বহুতে চাইছে। আমি এতিয়া শাস্ত্ৰ অনুকূল ভক্তি কোনটো, শাস্ত্ৰ বিৰোধ ভক্তি কি, সেইখিনি এতিয়া চাইহে গম পাইছোঁ আমি সেইখিনি সাধনা যিবিলাক কৰিছিলোঁ সেইবিলাক ব্যৰ্থ সাধনা কৰিছিলোঁ। এতিয়া শাস্ত্ৰ অনুকূল আমাৰ যিটো গীতা বেদ আধাৰত আমাৰ সদগুৰু ৰামপালজী মহাৰাজে ধৰ্মীয় গ্ৰন্থৰ পৰা উলিয়াই নিষ্কৰ্ষ উলিয়াই পেলাই আমাক সাধনা দিছে আৰু সেইটোৱে পৰমাত্মাক পাবৰ কাৰণে মুখ্য সাধনা হিচাপে দিছে। আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা ক'লে যে আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে আৰু সেই সাধনা আপুনি পৰম্পৰাগতভাৱে আপুনি কৰি আহিছিলে, আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? লাভ বুলি ক'বলৈ গ'লে তেখেতৰ লাভখিনি আমি বৰ্ণনা কৰিবলৈ গ'লে সময় বহুত লাগিব। তথাপিও মই কওঁ, প্ৰথম কথা হৈছে কি, আমি অন্ধকাৰ জীৱনত সকলোৱে আমি আছিলোঁ। আজি অন্ধকাৰ সকলো মানৱ সমাজে অন্ধকাৰ জীৱনত আছিলোঁ, কিন্তু সদগুৰু ৰামপালজী মহাৰাজে আমাক বেদত যে ইমান ধুনীয়া খাজনা, আমাৰ খাজনা সোমাই আছে, সেইখিনি আমাৰ পৰমাত্মা পাবৰ কাৰণে সেই খাজনাখিনি উলিয়াই দিছে। পৰমাত্মা কি ধৰণে পাব পাৰি, সেইকাৰণে মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি, সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ। কিন্তু ইয়াৰ আগত কিন্তু মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য বুলি জীৱিকাৰ ক্ষেত্ৰতহে গম পাইছিলোঁ। কোনোবা ডক্টৰ, কোনোবা ইঞ্জিনিয়াৰ, আন কোনোবা প্ৰফেশ্যনেল, সেইটোহে গম পাওঁ জীৱনৰ মুখ্য উদ্দেশ্য কি। কিন্তু এতিয়া গম পাইছোঁ যে গীতা বেদত আমাক এই মনুষ্য শৰীৰটো দিছেই আমাৰ পৰমাত্মা প্ৰাপ্তিৰ কাৰণে। ছাৰ, এই ক্ষেত্ৰত আৰু এটা কথা জানিব খুজিম। বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সতে কৰিব লাগে। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ভক্তি কৰাৰ কোনো সময়সীমা আছে নেকি ছাৰ? ভক্তি কৰাৰ যিহেতু সময়সীমা নাথাকে, যেতিয়াই আপোনাৰ ঈশ্বৰে আপোনাক কৃপা কৰে, সৎবুদ্ধি যেতিয়াৰ পৰা দিয়ে, তেতিয়াৰ পৰা আপোনাৰ ভক্তি আৰম্ভ হয়। যেতিয়া ধ্ৰুৱ প্ৰহ্লাদে 5 বছৰ বয়সতে ধ্ৰুৱই যেতিয়া এই ভক্তি পাইছিলে, তেতিয়াৰ পৰা তেখেতে ভক্তি সাধনা কৰিলে। প্ৰহ্লাদো খুব কম বয়সতে ভক্তি সাধনা পাই পেলাই তেখেতেসকলে ভক্তি সাধনা কৰিছিলে। ঠিক তেনেকৈ আজি আমাৰ নৱপ্ৰজন্মই বহুতে আমাৰ ছ'চিয়েল মিডিয়া পৰমাত্মা সৎসংগবিলাক চাই ভালো লাগে, ভাবে কিছুমানে হয়তো যে আমি এই ভক্তি সাধনাটো এদিন আমিও কৰিম, নহ'লে নকৰিলে আমি 84 লাখ ইউনিলৈ গুচি যাব লাগিব। এই ভক্তি সাধনা আমি কৰিম, ভাবিম, এনেকৈ ভাবি আছে হ'ব। কিন্তু ইয়াত এটা মই তেখেতসকলে মই অনুগ্ৰহ কৰিব বিচাৰিছোঁ যে তেখেতসকলে যেতিয়া ভাবি থাকিম বুলি কৈ থাকোঁতে যদি জীৱনটো শেষ হৈ যায়,
তেতিয়াতো তেখেতে এই জীৱনটো আৰু ঘূৰাই নাপায়, পাব 84 লাখ ইউনিলে আকৌ ভ্ৰমিব, 84 লাখ ইউনি ভ্ৰমাৰ পিছত আকৌ মনুষ্য জন্ম পাব, তেতিয়া ভক্তি পাব। কিন্তু ভক্তি পালোঁ কি হ'ব, সৎগুৰু নাপায়। সেইকাৰণে এতিয়া বিশ্বত সৎগুৰু ৰামপালজী মহাৰাজে তেখেতে 1 নম্বৰ প্ৰথম তত্ত্বদৰ্শী সন্ত হিচাপে পৰিচিত। তেখেতে পৰমাত্মাক পোৱাৰ ৰাস্তা বিধি দেখুৱাব পাৰে। আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজ বিশ্বৰ একমাত্ৰ তত্ত্বদৰ্শী সন্ত, আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। এই ক্ষেত্ৰত ছাৰ আমি কেনেকৈ নিৰ্ণয় কৰিম যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃত সৎগুৰু তত্ত্বদৰ্শী সন্ত হয়? আমাৰ বাকী শ্ৰদ্ধালুসকলৰ মাজৰ পৰা আমি কেনেকৈ বাছি উলিয়াম? হয়, মানে গুৰুৰ ভেদ থাকে। গুৰু আৰু সৎগুৰুৰ মাজত পাৰ্থক্য আছে। আপোনাৰ গুৰু বহুত আছে। তো যিখিনি গুৰু আছে সিহঁতে ড্ৰেছ পোছাক কৰি পেলাই মানুহক আকৰ্ষণীয় কৰে। কোনোবাই ৰঙা, কোনোবাই ক'লা, বিভিন্ন ধৰণৰ ড্ৰেছবিলাক, কোনোবাই দাড়ি থাকে, কিছুমান চুলি টকলা কৰি লয়। যিখিনি কৰে সেই সত্য যুগৰ পৰাই আমাৰ শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি সাধনা চলি আছে। এইটো যুগৰ পৰাই নহয়, সত্য যুগৰ পৰাই। যিখিনি সত্য যুগৰ পৰাই কেনেকৈ শাস্ত্ৰ অনুকূল ভক্তি সাধনা নাই চলা, তাত আমি দেৱ দেৱীক পূজা কৰোঁ, যিটো নেকি শাস্ত্ৰত বৰ্জিত আছে। আমি শ্ৰাদ্ধ কৰিব নাপায়। সেইখিনি কি কৰে, যিমান গুৰু আছে সেই গুৰুখিনিয়ে কি কৰে, শ্ৰাদ্ধ কৰাই, আমাৰ দেৱ দেৱীক পূজা কৰে, যিটো নেকি বেদত, আমাৰ গীতাত, পুৰাণত আমাৰ উল্লেখ নাই। সেইকাৰণে সৎগুৰু ৰামপালজী মহাৰাজে তেখেতে শাস্ত্ৰ অনুকূল ভক্তি সাধনা কৰে, আৰু তেখেতে তত্ত্বদৰ্শী সন্তৰ পৰিচয় এইটোৱে, তেখেতে বেদ, গীতা, কোৰাণ, বাইবেল সকলোতে নিষ্কৰ্ষ উলিয়াই দিলে যে পৰমাত্মা কবিৰ ঈশ্বৰ হয়। তেখেতে তৃতীয় মুক্তিধামত বিৰাজমান আছে, ৰজাৰ নিচিনা সিংহাসনত বিৰাজমান আছে, মনুষ্য সদৃশ হয়। আমি যি মনুষ্য শৰীৰটো পাইছোঁ পৰমাত্মাৰ সদৃশত আমাক বনাইছে, আমাক ভক্তি কৰি সৎলোকৰ গমন কৰিব লাগে। সেই উদ্দেশ্যে পৰমাত্মাৰ ৰিপ্ৰেজেণ্টেটিভ ভাৱক, আপুনি পৰমাত্মাৰ নুমাইন্দা কওক, পৰমাত্মাৰ স্বৰূপ কওক। তেখেতে সৎগুৰু ৰামপালজী মহাৰাজ হয়। তেখেতে তত্ত্বদৰ্শী হিচাপে আমাক এই সৎলোকলৈ যাবৰ কাৰণে আমাৰ পৃথিৱীত আহিছে। ছাৰ, আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কবিৰদেৱক পৰমাত্মা বুলি প্ৰমাণ কৰি দেখুৱাইছে, আৰু বাকী আমাৰ যিসকল হিন্দু সমাজত প্ৰচলিত শ্ৰদ্ধালুৱে আমাক কৈ আহিছে যে ব্ৰহ্মা বিষ্ণু মহেশে অজৰমৰ হয়, শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি আমি ভক্তি সাধনা কৰি আহিছোঁ। এই ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কবিৰদেৱক পৰমাত্মা বুলি কৈছে? এইটো ছাৰ কেনেকৈ আমি মানি ল'ম? হয়, চাওক, মই এটা কথা ক'ব বিচাৰিম। মই হিন্দু সম্প্ৰদায় হিচাপে মই কৈছোঁ, আমি শ্ৰীকৃষ্ণক, মোৰ আগত এই সৎগুৰু ৰামপালজী মহাৰাজৰ চৰণত নহাৰ আগত মই শ্ৰীকৃষ্ণক সৰ্বা ভাবিছিলোঁ, মৃত্যুঞ্জয় ভাবিছিলোঁ। কিন্তু ঠিক আছে, মই মানি লৈছোঁ মই শ্ৰীকৃষ্ণ বিশ্বৰ পৰমাত্মা বুলি। কিন্তু এই শ্ৰীকৃষ্ণৰ বিষয়ে কোৰাণত লিখা আছে জানো? মুছলমান সম্প্ৰদায়ে মানি ল'বনে? নলয়। খ্ৰীষ্টান মানুহখিনিয়ে মানি ল'বনে শ্ৰীকৃষ্ণ পৰমাত্মা বুলি? কাৰণ শ্ৰীকৃষ্ণক তেখেতৰ গ্ৰন্থত লিখা নাই শ্ৰীকৃষ্ণৰ বিষয়ে। কোৰাণত লিখা নাই, মুছলমানৰ ক্ষেত্ৰত বাইবেলত, খ্ৰীষ্টানসকলৰ তাত লিখা নাই, গুৰু গ্ৰন্থ চাহেবতো ধৰ্মগ্ৰন্থতো লিখা নাই শ্ৰীকৃষ্ণৰ বিষয়ে। কিন্তু কবিৰ ঈশ্বৰৰ বিষয়ে গুৰু গ্ৰন্থ চাহেবত, কোৰাণত, খ্ৰীষ্টান ধৰ্মত, বাইবেলত, হিন্দু ধৰ্ম বেদত, গীতাত সকলোতে কবিৰ ঈশ্বৰৰ নাম উল্লেখ কৰা আছে। আৰু যিখন কবিৰ ঈশ্বৰৰ নাম উল্লেখ নাথাকে সেইটো ধৰ্মীয় গ্ৰন্থ হিচাপে পৰিচিত নহয়। সেইজনে সৃষ্টিৰ মালিক, যিজন কবিৰ ঈশ্বৰে 6 দিনত সৃষ্টি কৰিছিল, 7 নম্বৰ দিনত তেখেতে সিংহাসনত বিৰাজমান কৰিছিল। ছাৰ, আপুনি এটা সুন্দৰ কথা ক'লে যে সকলো সৎগ্ৰন্থত আচলতে যি প্ৰমাণ পোৱা যায় সেই প্ৰমাণৰ আধাৰতে পৰমাত্মা বুলি আমি ভক্তি সাধনা কৰিব লাগে। এই ক্ষেত্ৰত ছাৰ আপুনি প্ৰমাণৰ সৈতে কৈছে যে সকলো সৎগ্ৰন্থতে কবিৰদেৱ পৰমাত্মা বুলি আপোনালোকৰ সৎগুৰু ৰামপাল গুৰু মহাৰাজে আপোনালোকক প্ৰমাণ দেখুৱাইছে। এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম, যিহেতু বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়, গুৰু সলনি কৰিব নাপায়, আৰু এনে ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। আপুনিও এজন অসমৰ বাসিন্দা হিচাপে আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ শৰণ গ্ৰহণ কৰি ভক্তি সাধনা কৰিব পাৰিলে হয়। তেনে ক্ষেত্ৰত ছাৰ আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? চাওক, মই গুৰু সলনি কৰিব লাগে বুলি এইটো কাৰণে কওঁ, আপোনাৰ বেমাৰ এটা হৈ আছে, বেমাৰটো আপুনি এটা মেডিকেলত ট্ৰিটমেণ্ট কৰিছে, ট্ৰিটমেণ্টত ভাল হোৱা নাই, তেতিয়া আপুনি কি কৰে, আন এখন হস্পিটেলত এডমিট কৰিব, তাত ফৰৱাৰ্ড কৰে, ডক্টৰো ফৰৱাৰ্ড কৰে না, আপুনি এই বেমাৰটো সেইটো মেডিকেললৈ গৈ পেলাই আপুনি নিৰাময় হ'ব পাৰে। ঠিক তেনেকৈ যেতিয়া মই শাস্ত্ৰ অনুকূল ভক্তি কৰা নাছিলোঁ, শাস্ত্ৰবিদ আমি নজনাকৈ শাস্ত্ৰবিদ যিটো নেকি আমি পৰম্পৰাগত হিচাপে শাস্ত্ৰবিদ ভক্তি সাধনা কৰিছিলোঁ, দেৱ দেৱীক পূজা কৰিছিলোঁ, মুখ্য কোন ইষ্টদেৱ সেইটোও নাজানো, বিভিন্ন দেৱ দেৱীক পূজা কৰোঁ, ব্ৰহ্মা বিষ্ণু মহেশ, কোনোবাই ব্ৰহ্মাক শ্ৰেষ্ঠ ভাবে, কোনোবাই বিষ্ণু, কোনোবাই শিৱক, তেতিয়া চবৰে মনৰ ভাৱ ধাৰণা বেলেগ বেলেগকৈ আমি, কিন্তু তাত কোনো ভক্তি সাধনা কৰিবলৈ জীৱনৰ
কোনো মানে সিদ্ধি কোনো ক্ষেত্ৰত পোৱা নাছিল তেতিয়া মই দেখিলোঁ যে নহয় এই কিতাপখনে জীৱনত আমাৰ এটা দিশ নিৰ্ণয় কৰিছে যে আমি শাস্ত্ৰ অনুকূল ভক্তি কোনটো শাস্ত্ৰ বিৰুদ্ধ ভক্তি কোনটো সেইখিনি আমি পাৰ্থক্য আমি এই কিতাপখনৰ ধৰ্মীয় গ্ৰন্থৰ পৰাহে গম পাইছোঁ কিন্তু ধৰ্মীয় গ্ৰন্থ যেতিয়া আমি নপঢ়োঁ আৰু সৎগুৰুৰ শৰণত নাহোঁ তেনেহ'লে আমি কিতাপখিনিৰ পৰা আমি একো লাভান্বিত হ'ব নোৱাৰোঁ যদিহে আমি সৎগুৰুৰ শৰণত নাহোঁ ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে পাৰিবাৰিক হিচাপে এতিয়া বৰ্তমান মই এটা বীজ ৰোপণ কৰিছোঁহে এই বীজটোৱে এদিন প্ৰফুল্লিত হ'ব তেতিয়া মই ভক্তি সাধনা কৰাৰ লগে লগে সমাজখনে এদিন দেখিব যে এই পৰমাত্মাৰ বাণীৰ পৰা কিমানখিনি উপকৃত হৈছে সেইকাৰণে এতিয়া বৰ্তমান মই বৃক্ষ ৰোপণ কৰিছোঁ আৰু এইটোৱে নহয় যে মানুহে লাভৰ ক্ষেত্ৰতেই নহয় নিস্বাৰ্থ হিচাপে ঈশ্বৰৰ প্ৰতি প্ৰেম ভাৱ থাকিব লাগিব আমাৰ আত্মা আৰু পৰমাত্মাৰ আমাৰ আত্মাৰ মালিক হৈছে পৰমাত্মা আমাৰ ঈশ্বৰৰ প্ৰতি আমাৰ নিস্বাৰ্থ প্ৰেম থাকিব লাগিব লাভৰ ক্ষেত্ৰত কোনোবা আহিছে ভাল কথা কিন্তু নিস্বাৰ্থ হিচাপেও আহিব লাগে সেই হিচাপে মই নিস্বাৰ্থ হিচাপেও আহিছোঁ কিন্তু এটাই কথা ভাবোঁ যে মোৰ জীৱনত এতিয়া লাভান্বিত হৈছোঁ যদি মই ভৱিষ্যতে লাভান্বিত নহ'লেও এটা কথা মই গম পালোঁ সম্পূৰ্ণ যে পৰমাত্মাৰ বাদে এই পৃথিৱীত আপোন কোনো নহয় তেখেতেই পিতা তেখেতেই মাতা আৰু তেখেতৰ লাভ আৰু লোকচানৰ কথা নাই তেখেতে সকলো জানে তেখেতে জানেই জান হয় সেইকাৰণে মই ঈশ্বৰৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ ছাৰ আমি যেতিয়া আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ অনুভৱ শুনো তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে মানে বদ অভ্যাসত ত্যাগ কৰিব পাৰি নিচা পৰিত্ৰাণ কৰিব পাৰি এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰিব পাৰিনে সঁচাকৈ পাৰি সঁচাকৈ যেতিয়া আপুনি সদগুৰু ৰামপালজী গুৰু চৰণত আহে শুদ্ধ মনেৰে আহে আপুনি শুদ্ধ মনেৰে যেতিয়া আহিব তেতিয়া পৰমাত্মাৰ দয়া আপোনাৰ লগে লগেই আৰম্ভ হয় আৰু আপুনি নিচা কি আপোনাৰ একো এটা বেয়া কাম কৰিবলৈ আপোনাৰ মনে নিবিচাৰে ছাৰ আপুনি এজন শিক্ষিত যুৱক হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব খুজিছোঁ যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ ধৰ্মগুৰুসকলে আমাক কৈ আহিছে যে ভক্তি কৰি স্বৰ্গলৈ যাব পাৰি মুক্তি হয় আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেখেতৰ মংগল প্ৰবচনত কয় যে সৎলোকলৈ যাব পাৰি ভক্তি কৰি আৰু তাৰ পৰা পুনৰ উভতি আহিব এই পৃথিৱীলৈ নালাগে এই ক্ষেত্ৰত ছাৰ অলপ বুজাই কওকচোন আচলতে স্বৰ্গ আৰু সত্যলোক এই মানে পাৰ্থক্যটো কি ছাৰ আপুনি ভালেই প্ৰশ্ন সুধিলে এইটো সঁচাকৈ বিষয়বস্তুটো জানিবলগীয়া কথাটো এইটোৱে চাওক আমি পৰম্পৰাগত সাধনা কৰিলে আমি টপমষ্ট যিটো পজিশ্যন বুলি কয় স্থান হয় স্বৰ্গ বুলি কয় কিন্তু স্বৰ্গ এতিয়া গম পালোঁ সদগুৰু ৰামপালজী মহাৰাজৰ অমৃত প্ৰবচনৰ পৰা আৰু আমি শাস্ত্ৰ অনুকূল ভক্তি সাধনাৰ পৰা গম পাইছোঁ যে স্বৰ্গ হৈছে এটা ৰেষ্টুৰেণ্ট মানে আপোনাৰ বিশ্ৰাম যে আপুনি যিখিনি পুঁজি এটা উদাহৰণৰ সৈতে মই আপোনাক জনাব বিচাৰোঁ আপুনি যেতিয়া আপুনি ধন সংগ্ৰহ কৰিলে আপুনি যেতিয়া বিভিন্ন কষ্ট কৰিবলৈ ধন সংগ্ৰহ কৰিলে সেই ধন সংগ্ৰহখিনি আপুনি কোনোবা এটা ৰেষ্টুৰেণ্টত গৈ পেলাই বিশ্ৰাম লৈ পেলাই সেইখিনি খৰচ কৰিলে খৰচ কৰাৰ পিছত আপোনাৰ পুঁজিটো শেষ হ'ল শেষ হোৱাৰ লগে লগে আপোনাৰ সেই ৰেষ্টুৰেণ্টৰ পৰা আপুনি নিজে ওলাই আহিবলৈ বাধ্য হ'ব যদি আপুনি ওলাই নাহে ৰেষ্টুৰেণ্টৰ মালিকে আপোনাক উলিয়াবলৈ বাধ্য হয় ঠিক তেনেকৈ আমাৰ যিবোৰ পুণ্য কৰ্ম যিখিনি আমি কাৰোবাক সহায় কৰিছোঁ কাৰোবাৰ দুখীয়াক সহায় কৰিছোঁ বানপানী পীড়িত মানুহক সহায় কৰি বিভিন্ন ধৰণৰ আপুনি সহায় কৰাৰ বিনিময়ত আমাৰ পুণ্য জমা হয় আমি চৰাই পক্ষীক দানা দিওঁ তেনেকুৱা ধৰণৰ যিখিনি পুণ্য অৰ্জন হয় সেইখিনি আমি কি কৰোঁ স্বৰ্গত আমি স্থান পাওঁ স্বৰ্গত স্থান পাওঁ কোনোবা দেশৰ কাৰণে যুদ্ধ কৰিবলৈ যি দেশৰ কাৰণে মৃত্যুবৰণ কৰে সেই সকলো স্বৰ্গত স্থান পায় সেইখিনিয়ে যেতিয়া মৃত্যুবৰণ কৰিছে স্বৰ্গত স্থান পোৱাৰ পিছত তেখেতৰ ম্যাদ থাকে স্বৰ্গৰ ম্যাদ যেতিয়া শেষ হৈ যায় পুণ্য শেষ কৰাৰ পিছত তেখেতসকলক আকৌ পৃথিৱীলৈ আকৌ পঠিয়াই দিয়ে পৃথিৱীত আকৌ পঠিয়াই দিয়াৰ লগে লগে আকৌ আমি জন্ম মৃত্যু মানে আপোনাৰ 84 লাখ ইউনিট কুকুৰ ছাগলী মেকুৰী মাছ বিভিন্ন ধৰণৰ ইউনিট আমি জন্ম গ্ৰহণ কৰিব লাগিব জন্ম হ'বলৈ মৃত্যু হ'বলৈ এই 84 লাখ ইউনিট শেষ হোৱাৰ পিছত এবাৰ মানৱ শৰীৰ দিয়ে ঈশ্বৰে এইটো আমাৰ মানৱ শৰীৰ এইটো কাৰণেই দিয়া হয় যি নেকি আমি মানৱ শৰীৰটো হৈছে পৰমাত্মাৰ শৰীৰ হয় পৰমাত্মাৰ নিজৰ স্বৰূপত আমাৰ মানৱ শৰীৰটো দিছে যাতে পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰি আৰু ছাৰ সত্যলোকৰ কথা ক'লে যে সত্যলোক আচলতে কি হয় সৎলোকটো এতিয়া গম পাইছোঁ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত যে আমাৰ তৃতীয় মুক্তিধাম সৎলোক আছে আমিতো স্বৰ্গৰ কথা কৈছিলোঁ এতিয়া স্বৰ্গৰ ওপৰতো মহাস্বৰ্গ আছে মহাস্বৰ্গৰ ওপৰতো তৃতীয় মুক্তিধাম সৎলোক আছে শাশ্বত স্থান বুলি কয় সেই সৎলোকত এবাৰ প্ৰাণী যদি গুচি যায় তেতিয়া পুনৰ তেখেতে এই পৃথিৱীৰ জন্ম মৃত্যু চক্ৰবিধ ফচি থাকিব নালাগে এবাৰ যোৱাৰ পিছত তেখেতে পৰমাত্মাৰ চৰণত
থাকিব আৰু সকলো ধৰণৰ সুখ থাকিব। সৎলোকৰ ব্যাখ্যা মই অৱশ্যে এইখিনি কম সময়ত কৰিব নোৱাৰোঁ, তথাপিও মই ক'ব বিচাৰোঁ সৎলোকত গাখীৰৰ নদী বৈ থাকে, আপোনাৰ ফল বৃক্ষৰে, আপোনাৰ সকলো সৌন্দৰ্যৰে, সকলো আমাৰ ঘৰ নিৰ্মাণ আছে, ধুনীয়া অট্টালিকা, ধুনীয়া আপোনাৰ উদ্যান আছে, আপোনাৰ মানে সকলো সুখেৰে ভগা, সুখৰ সাগৰ বুলি সৎলোকক নামাংকৰণ কৰা হয়। তাত সুখেই সুখ আছে, তাত দুখ বোলা বস্তুটো নাই। ছাৰ, আপুনি স্বৰ্গ আৰু সত্যলোকৰ পাৰ্থক্য দাঙি ধৰিলে, যুক্তিপূৰ্ণভাৱে আপুনি পাৰ্থক্য দাঙি ধৰিলে। এই ক্ষেত্ৰত ছাৰ, যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত আজি প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিসকল নেকি মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে, ছাৰ সেইসকল লোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে, তেওঁলোকে যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? হয়, আপুনি খুব ভাল প্ৰশ্ন কৈছে। বাৰ্তা গুৰুজনে দিছেই, মই তেখেতৰ কথাখিনিকে মই দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ মানৱ জীৱনৰ আমাৰ জন্ম আৰু মৃত্যু এইটো দীৰ্ঘ ৰোগ লাগি আছে, আমি গমেই নাপাওঁ। আমি জন্ম কিয় হৈছোঁ আৰু জন্ম হৈছোঁ আকৌ মৃত্যু কিয় হৈছোঁ, এই জন্ম মৃত্যুৰ দীৰ্ঘ ৰোগ কাটিবৰ কাৰণেই পৰমাত্মাৰ ৰূপত সদগুৰু ৰামপালজী মহাৰাজে আহিছে আমাক জন্ম মৃত্যু দীৰ্ঘ ৰোগত আমাৰ পৰিত্ৰাণ পাবৰ কাৰণে। আৰু এই দীৰ্ঘ ৰোগ যেতিয়া আমাক কাঠ খাব তেতিয়া আমি ক'লৈ যাম? এই দীৰ্ঘ ৰোগ যেতিয়া কাঠ খাব, আমাৰ সুখৰ সাগৰ সৎলোকত আমাক স্থান দিব, য'লৈকে যোৱাৰ পিছত আমাৰ জন্ম মৃত্যুৰ এই চক্ৰবিধ আমি ফচি থাকিব নালাগে। সেয়াই মোৰ মেছেজ পৰমাত্মাৰ। ছাৰ, যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? ভাল প্ৰশ্ন সুধিছে। যিহেতু বহুতখিনি মানুহে নাম উপদেশ ল'ব বিচাৰে, কোনো প্ৰচেছ পোৱা নাই হয়তো। আজি ছ'চিয়েল মিডিয়াৰ যুগ, বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে, আপোনাৰ ছ'চিয়েল মিডিয়া, আপোনাৰ সাধনা চেনেলতো আছে। সেইখিনিতে আপুনি চাৰ্চ কৰিলে, আপুনি হয়তো ইউটিউবত চাৰ্চ কৰিলে সদগুৰু ৰামপালজী মহাৰাজ চাৰ্চ কৰিলে তাতে আপুনি তেখেতৰ অমৃত প্ৰবচনখিনি শুনিব পাব। তাতে মোবাইল নম্বৰ স্ক্ৰীণত দিয়া থাকে, তেখেতসকলৰ সেই নাম্বাৰটোত যোগাযোগ কৰিলে আপোনাৰ ওচৰৰ নাম কেন্দ্ৰ চেণ্টাৰত আপুনি যোগাযোগ কৰিব পাৰিব, সেই কল কৰি পেলাই, আৰু তেখেতক বিনামূলীয়াকৈ আপুনি নাম উপদেশ ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ইয়াৰ পিছত সেই পৰমেশ্বৰৰ পৰম পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত প্ৰাণী আকৌ উভতি কেতিয়াও সংসাৰত নাহে, আৰু কেৱল তেওঁৰে পূজা কৰিব লাগে, নাথিং এলছ। আৰু ইয়াত যদি তেওঁ কয় 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত, এই বিষয়ে মূৰ্খ অজ্ঞানী ঋষি মণ্ডলেশ্বৰে কয়, কৃষ্ণদেৱে নিজৰ বিষয়ে কৈ আছে যে মোৰ শৰণলৈ আহি যোৱা। বৰ চমৎকাৰ মানুহ হয়, তেওঁকতো যাবলৈ কৈ আছে, কয় নিজৰ শৰণৰ বিষয়ে কৈছে, ঘূৰাই পকাই কৈছে। গতিকে ইয়াত তেওঁলোকৰ ভাৱনা কমজুৰি হয়, তেওঁলোকৰ জ্ঞান ঠিক নহয়। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18 গীতাৰ জ্ঞানদাতাই নিজৰ গতি, পৰম গতি অশ্ৰেষ্ঠ বুলি কৈছে, একেবাৰে জঘন্য। কাৰণ 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ আৰু 9 নম্বৰ শ্লোকত, 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত, 10 নম্বৰ অধ্যায়ৰ 2য় শ্লোকত গীতাৰ জ্ঞানদাতাই কয়, অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গ'ল, তুমি নাজানা, মই জানো। ইয়াৰে সিদ্ধ হয় যে এই পৰম গতি হোৱা নাই। জন্ম মৃত্যু থাকিলে কষ্টৰ ওপৰত কষ্ট থাকিব, আৰু সেইকাৰণে তেওঁ ক'লে, সেই পুৰুষোত্তম, উত্তম পুৰুষ তুমি বেলেগ, সেই পৰমেশ্বৰৰ শৰণত যোৱা, তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধৰ্ম প্ৰাপ্ত কৰিবা, য'ত যোৱাৰ পিছত কেতিয়াও উভতি আৰু এই সংসাৰলৈ নাহে। গতিকে ইয়াত তেওঁৰ মন্তব্য, এই কথা কোৱাও মিছা সিদ্ধ হ'ল। 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকৰ বিষয়ে অনুতামৰ অৰ্থ এনেকুৱা কৰে, যাতকৈ বেছি উত্তম কোনো নাই। তেওঁ ভুল সিদ্ধ হ'ল, কাৰণ সেই গীতাৰ জ্ঞানদাতাই কৈ আছে আন পুৰুষোত্তমৰ কথা, যি উত্তম পুৰুষ তুমি অন্য। আৰু তেওঁৰ সাধনাৰ বাবেও প্ৰমাণ কৰি আছে, আৰু তেওঁৰ সাধনাৰ মন্ত্ৰও কৈ আছে,
17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কিন্তু এয়া ইনকমপ্লিট হয় সেইকাৰণে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36ত ক'লে যে যি 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ বিষয়ে তথ্য দিছে সেয়া হয় তত্ত্বজ্ঞান সেই তত্ত্বজ্ঞানক কোনো তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ সোধা বুজা তেওঁ বুজাব এই পৰমাত্মা তত্ত্বৰ জ্ঞান দিব তোমাক গতিকে সেই পৰমাত্মা তত্ত্ব পৰমাক্ষৰ ব্ৰহ্ম হয় আৰু তেওঁ কোৱাৰ মন্ত্ৰ হ'ল ওম তৎসৎ ওম ব্ৰহ্মৰ ক্ষৰ পুৰুষৰ যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 যি তিনি পুৰুষ কোৱা প্ৰভু কোৱা স্বামী কোৱা ব্ৰহ্ম কোৱা এই তিনিজন ব্ৰহ্ম তিনি পুৰুষ হয় ক্ষৰ পুৰুষ ব্ৰহ্ম হেজাক্ষৰ ব্ৰহ্মও কয় যিয়ে 21 ব্ৰহ্মাণ্ডৰ স্বামী ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজ্য পিতৃ হয় আৰু অক্ষৰ পুৰুষ তেওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী হয় 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী তেওঁ অক্ষৰ পুৰুষ কোৱা লাগিলে অক্ষৰ ব্ৰহ্ম বুলি কোৱা আৰু যি 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত ক'লে উত্তম পুৰুষে তোনে পৰমাত্মা এটি উদাহৰতে তেওঁ পৰমাক্ষৰ পুৰুষ কোৱা লাগিলে পৰমাক্ষৰ ব্ৰহ্ম বুলি কোৱা তেওঁ হয় বাস্তৱত অবিনাশী পৰমাত্মা সেই পৰমাক্ষৰ ব্ৰহ্মক কোৱা 8 নম্বৰ অধ্যায়ৰ 8, 9, 10 স্পষ্টকৈ ক'লে যে তেওঁৰ যদি ভক্তি কৰা সেই সচিদানন্দ ঘন ব্ৰহ্মৰ অৰ্থাৎ সেই দিব্য পৰম পুৰুষৰ সেই পূৰ্ণ পৰমাত্মা পৰমাক্ষৰ ব্ৰহ্মৰ যি উত্তম পুৰুষ অন্য তেওঁ পৰমাক্ষৰ ব্ৰহ্ম যি 8 নম্বৰ অধ্যায়ৰ 3 শ্লোকত যাৰ বিষয়ে কৈছে তেওঁৰ যদি ভক্তি কৰা তেন্তে তেওঁক প্ৰাপ্ত কৰিবা তেওঁ পোৱাৰ মন্ত্ৰ ওম তৎসৎ ওমটো ক্ষৰ ব্ৰহ্মৰ ক্ষৰ পুৰুষক বুজা 21 ব্ৰহ্মাণ্ডৰ স্বামীৰ আৰু এই অক্ষৰ পুৰুষৰ এই তৎ এইটো সাংকেতিক হয় এই ওম আৰু তৎ মিলি এই দুটা আখৰৰ এটা সৎনাম সৃষ্টি হয় আৰু তৃতীয় যিটো সৎ হয় 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত সেই পৰমাক্ষৰ ব্ৰহ্মৰ মন্ত্ৰ হয় এক গুপ্ত হয় তৎ আৰু সৎ এয়া সাংকেতিক হয় কোড ৱৰ্ড হয় এই দাসে কয় আৰু যিজনে এই তিনিও মন্ত্ৰ প্ৰাপ্ত কৰিছে তেওঁলোকে এই জ্ঞান যি দাসে কৈ আছে অতি সহজে বুজি পায় গতিকে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8, 9, 10 ক'লে যে যিসকলে এই পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্মৰ ভক্তি কৰে অন্ত সময়ত শৰীৰ ত্যাগ কৰি যায় আৰু নিজৰ প্ৰাণ অৰ্থাৎ জীৱ শ্বাস প্ৰকৃতিৰ মাধ্যমত স্থিৰ কৰি লয় নিজে নিজে হৈ যায় এই ভক্তিৰে সকলো ক্ৰিয়া নিজে নিজে হৈ যায় যেনেকৈ ইঞ্জিন ষ্টাৰ্ট কৰিলে আৰু গাড়ী অ'কে আছে তেন্তে নিজে নিজে গিয়াৰ লগালে গাড়ী চলিব ব্ৰেক গোটেই কাম অট'মেটিক কৰিব যি এইবোৰক যেতিয়া হেণ্ডেল কৰা হ'ব গতিকে এই প্ৰকাৰে এই পৰমাত্মাৰ সৎ ভক্তিৰে এই শৰীৰৰূপী গাড়ী ষ্টাৰ্ট হৈ যায় ভিতৰৰ সকলো ক্ৰিয়া আৰম্ভ হৈ যায় আকৌ কোৱা হয় ভক্তিৰ বলেৰে যোগ বলেৰে ভক্তি যোগ মানে সাধনা এই তিনিও জপৰ মন্ত্ৰৰ ভক্তিৰ শক্তিৰে এই ত্ৰিকুটিত গুচি যায় জীৱ ত্ৰিকুটিত যেতিয়া মৃত্যুৰ সময়ত যেতিয়া শৰীৰ এৰিব ইয়াৰ পিছৰ কথা হয় অন্ত সময়ত আকৌ তাতে গৈ এই তিনি মন্ত্ৰৰ তাতে হিচাপ হয় যাৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক 66 গীতাৰ জ্ঞানদাতাই কৈছে কি সৰ্বধৰ্মান পৰিত্যাজ্যমাম একম শৰণম ব্ৰজ এহম তম সৰ্ব পাপেভ্যঃ মোক্ষয়ামি মা শুচি পুণ্যাত্মাসকল এই মূৰ্খসকলে অজ্ঞানীসকলে তত্ত্বজ্ঞানহীন ব্যক্তিসকলে যিসকলে কেৱল সংস্কৃত জানিছিলে তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নাছিলে তেওঁলোকে ইয়াতে অনৰ্থক কৰি পেলাইছে 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত ব্ৰজৰ অৰ্থ কৰি দিলে মোৰ শৰণত আহা ব্ৰজ মানে যোৱা হয় অহা নহয় সৰ্বধৰ্মান পৰিত্যাজ্যমাম এয়া গীতাৰ জ্ঞানদাতাই কৈছে এয়া ব্ৰহ্মই কৈছে এয়া ক্ষৰ ব্ৰহ্মই কৈ আছে যাৰ ওম নাম হয় তেওঁ কয় যে মোৰ স্তৰৰ যিমানে আধ্যাত্মিক অৰ্থাৎ ধাৰ্মিক পূজা আছে সৰ্বধৰ্মান পৰিত্যাজ্যমাম
মোৰ স্তৰৰ সকলোবোৰ পূজা পৰিতোষ মানে এৰি দিয়া মাম মানে মোক মোৰ মাজত মোৰ স্তৰৰ যিমান পূজা আছে সকলো ত্যাগ কৰা একম শৰণম ব্ৰজ একম অদ্বিতীয় পৰমাত্মা যাৰ সমান বেলেগ আৰু কোনো নাই সৰ্বশক্তিমান সেই পৰম অক্ষৰ ব্ৰহ্মৰ শৰণত ব্ৰজ মানে যোৱা এহম তৱ সৰ্ব পাপেভ্যো মোক্ষামি মা শুচ এহম তৱ সৰ্ব পাপেভ্যো মোক্ষামি মা শুচ যে আকৌ মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম তুমি চিন্তা নকৰিবা পুণ্যাত্মাসকল এতিয়া যেনেকৈ ওম তৎসৎ এই তিনি মন্ত্ৰৰ জপৰ উপাৰ্জনেৰে পৰমাত্মাৰ প্ৰাপ্তি হ'ব আমি ওম নাম এই ব্ৰহ্মৰ আমি কি কৰোঁ ওম নাম অৰ্থাৎ ব্ৰহ্ম সাধনা কৰি ব্ৰহ্মলোক প্ৰাপ্ত কৰি লওঁ ব্ৰহ্মলোকৰ ভিতৰত এই কালে বহুত ডাঙৰ চলনা কৰিছে সেই ব্ৰহ্মলোকক ডিভাইড কৰি পেলাইছে 5টা ভাগত এটাতো মহা ইন্দ্ৰ বনাই দিলে যিবোৰ মহান আত্মা হয় তেওঁলোকে নিজৰ পুণ্যৰ আধাৰত তাৰে ৰজা হৈ যায় কন্ট্ৰোল আৰু মেনেজমেণ্ট কৰোঁতা আৰু ভাল পুণ্য আত্মাসকল যদি আছে তেন্তে তেওঁলোকৰ বাবে সেই ৰেষ্টুৰেণ্টক বিভাজিত কৰি থৈছে স্বৰ্গক স্বৰ্গ কোৱা নহ'লে ৰেষ্টুৰেণ্ট কোৱা য'ত প্ৰাণীয়ে নিজৰ পুণ্যৰ নিজৰ পুঁজিয়ে নাশ কৰি দিয়ে আৰু তাৰ সুবিধাবোৰ প্ৰাপ্ত কৰি লয় এই কালে ইয়াক ডিভাইড কৰি ৰাখিছে মহা ইন্দ্ৰৰ লোক ইয়াৰ ওপৰত আকৌ 4 নকল লোক বনাই ৰাখিছে সৎ লোক নকলি ডুপ্লিকেট ওপৰৰ লোকৰ নকল কৰোৱাই ৰাখিছে দুৰ্গাৰ পৰা নিজৰ শক্তিৰে তেওঁ বনাই ৰাখিছে নকলি সৎ লোক নকলি অলস লোক নকলি অগম লোক আৰু নকল অকল লোক বনাই ৰাখিছে গতিকে যিসকল পুণ্যকৰ্মী প্ৰাণী আছে যিসকলে ওম নামৰ জপ অত্যাধিক কৰি থৈছে তেওঁলোক ব্ৰহ্মলোকত গুচি যায় আৰু সেই ৰেষ্টুৰেণ্টত নিজৰ পুঁজি শেষ কৰি পুনৰ জন্ম মৃত্যুত আহি যায় গতিকে আমি এনেকৈ নিজৰ নাশ কৰি থাকোঁ ভক্তিৰ পুণ্যক স্বৰ্গত মহাস্বৰ্গত নষ্ট কৰি দিওঁ আৰু পাপ যিবোৰ হয় সেইবোৰ নৰকত ভোগ কৰে অথবা 84 লাখ জনীত ভুগিবলগীয়া হয় এতিয়া পৰমাত্মাৰ মন্ত্ৰৰে এই 2 মন্ত্ৰৰ জপেৰে সৎ নামেৰে আৰু লগতে হার নামৰ প্ৰভাৱেৰে আমাৰ সকলো পাপ নষ্ট হৈ যায় আমাৰ কেৱল পুণ্যহে বাকী থাকি যায় ভক্তি বাকী থাকি যায় গতিকে আমি কি কৰোঁ ওম নামৰ জপটো স্বৰ্গত নষ্ট কৰি পেলাইছোঁ বাকী পাপ নৰকত 84 লাখ জনী এই কুকুৰ গাধ গাহৰিৰ শৰীৰক ভোগ কৰি থাকোঁ আমি কষ্ট কৰি থাকোঁ এই পাপৰ কাৰণে ইয়াত 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰি আছে যে মোৰ স্তৰৰ ওম নামৰ যিবোৰ সাধনা পূজা ধাৰ্মিক অনুষ্ঠান পূজা হয় ধাৰ্মিক ক্ৰিয়া আছে অথবা এই যজ্ঞ আদি হয় 5 যজ্ঞ হয় মোৰ স্তৰৰে হয় এইবোৰ মোৰ ওপৰত এৰি দিয়া ইয়াৰ প্ৰতিফল মোৰ পৰা নল'বা কাৰণ আমি স্বৰ্গত নষ্ট কৰিছিলোঁ মহাস্বৰ্গত ৱেষ্ট কৰিছিলোঁ অথবা সাংসাৰিক সুখ বিচাৰিছিলোঁ এয়া মুক্তি দিয়া ইয়াৰ পৰিৱৰ্তে মই নিজৰ টেক্স তোমাৰ কাৰণ আমি কালৰ লগত বাস কৰিছোঁ এওঁ কয় যে এয়া যিমানেই মোৰ ধাৰ আছে ইয়াৰ পৰা মুক্তি কৰি দিব মোক আৰু তেতিয়া তুমি সেই সৰ্বশক্তিমান একম শৰণম ব্ৰজ মানে যোৱা যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 এই পৰমেক্ষৰ ব্ৰহ্মৰ শৰণলৈ যাবলৈ কৈ আছে শ্ৰীকৃষ্ণদেৱে নিজৰ শৰণত আহিবলৈ কোৱা নাই যদি এনেকৈ কোনোবাই কয় তেনেহ'লে তেওঁ নিজেও ভ্ৰমিত আৰু মানৱ সমাজকো তেওঁ ভ্ৰমিত কৰি আছে দিগ্ভ্ৰষ্ট কৰি আছে তেওঁ অজ্ঞানী ব্যক্তি হয় তেওঁৰ সেই অজ্ঞানতাক শুনি জীৱই নিজৰ জীৱন নষ্ট কৰি পেলায় তেনেহ'লে ইয়াত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 কৈছে যে
মোৰ সকলো প্ৰকাৰৰ পূজাত মোৰ ওপৰত এৰি সেই সৰ্বশক্তিমানৰ শৰণত যোৱা, তেতিয়া মই তোমাক ইয়াত কুকুৰ গাদৰ গাহৰি নবনাওঁ, নিজৰ কাৰাগাৰত নাৰাখো, মুক্ত কৰি দিম। সহজ কথা। এতিয়া আমি কি কৰিম? যেনেকৈ 8 নম্বৰ অধ্যায়ৰ 8, 9, 10 এইটো স্পষ্ট কৰিছে যে যি এই সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা কৰে, পৰমাক্ষৰ ব্ৰহ্মৰ পূজা কৰে, 3 মন্ত্ৰৰ জপ কৰে, অন্ত সময়ত তেওঁ ভক্তিৰ যোগ বলেৰে, ভক্তিৰ শক্তিৰে, এই মন্ত্ৰৰ উপাৰ্জনেৰে ত্ৰিকুটিলৈ গৈ পায়। ত্ৰিকুটিত গৈ তাতে সম্পূৰ্ণ একাউণ্ট থাকে, তাতে এই কালৰ হেড অফিচ আছে, তাতে পৰমাত্মা তেওঁৰ পূৰ্ণ গুৰু ৰূপত থাকে। আৰু ওম নামৰ জপৰ উপাৰ্জন এই কালৰ এক ন্যায়াধীশ বনাই ৰাখিছে। তেওঁ সন্মুখলৈ নাহে, তেওঁ এজন চিফ জাষ্টিচ বনাই ৰাখিছে, তাক ধৰ্মৰাজ বুলি কোৱা হয়। তেওঁৰ অফিচত গৈ পৰমাত্মাই দাসৰ ৰূপত নিজৰ সেই সৎ ভক্তি কৰোঁতা আত্মাৰ লগত যাব। আৰু যেনেকৈ উকিল থাকে যিজনে কোৰ্টত গৈ নিজৰ ক্লাইণ্টৰ গোটেই কথা কয় যে তেওঁ কি ক'ব আৰু কি কৰিব বিচাৰিছে, কৈ পৰমাত্মাই গুৰু ৰূপত যাব আৰু ক'ব যে তুমি তোমাৰ ওম নামৰ উপাৰ্জন ৰাখা আৰু কেঞ্চেল কৰা, ইয়াক মুক্ত কৰা। যেনেকৈ কোৰ্টে জৰিমনা কৰি ৰাখিছে আৰু ইয়াক নভৰিলে শাস্তি হৈ যায় তেওঁৰ, তেতিয়া কয় যে জৰিমনা লোৱা আৰু মুক্তি কৰি দিয়া, তেওঁ মুক্ত কৰি দিয়ে। গতিকে কয় এনেকৈয়ে সৰ্বধৰ্মান পৰিত্যাজ্যং একম শৰণং ব্ৰজ, মোৰ স্তৰৰ সকলো ধাৰ্মিক পূজাক মোৰ ওপৰত এৰি তুমি সেই সৰ্বশক্তিমান পৰমাক্ষৰ ব্ৰহ্মৰ শৰণত ব্ৰজ মানে যোৱা। সৰ্বপাপে ভাবক্ষ্যামি, মই তোমাক তোমাৰ যি জৰিমনা কৰিছো ইয়াৰ পৰা তোমাক মুক্ত কৰি দিম। ইয়াত কুকুৰ গাধৰ গাহৰি বনাই যি বিভ্ৰান্ত কৰিছিলো, দণ্ড দিছিলো, পাপ কৰ্ম ভোগ কৰোৱাইছিলো, কয় যে মই তোমাক ইয়াৰ পৰা মুক্ত কৰি দিম। গতিকে এয়া হ'ল বাস্তৱিক অৰ্থ 18 নম্বৰ অধ্যায়ৰ 66 শ্লোকত আৰু 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত। আৰু আকৌ কি হ'ব? যেনেকৈ সেয়া যি তৎ মন্ত্ৰৰ আৰু সৎ মন্ত্ৰৰ উপাৰ্জন, যি ওম আৰু তৎ এই 2 আখৰৰ মন্ত্ৰ হয়। ওম ব্ৰহ্মৰ হয়, তৎ এয়া পৰব্ৰহ্মৰ হয়, অক্ষৰ পুৰুষৰ হয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 যি তিনি প্ৰভুৰ বিষয়ে কৈছে, তিনি পুৰুষৰ বিষয়ে কৈছে। গতিকে তাত যি অক্ষৰ পুৰুষ আছে তেওঁৰ মন্ত্ৰ হয় তৎ। এই তৎ মন্ত্ৰৰ যি উপাৰ্জন গুপ্ত থাকিব সেইটোৱে ওম তৎসৎ, ওম তৎসৎ সেয়া নহয়। হৰিওম লগালেতো একেবাৰে ফুল হ'ব, ওম তৎসৎ কোৱাটোও ফুল হয়। এনেকুৱা জপ নহয়, ইয়াৰ বিধিও 3 প্ৰকাৰৰ হয়। গতিকে তৎ মন্ত্ৰৰ যি উপাৰ্জন আছে সেয়া আমি এই অক্ষৰ পুৰুষক দিব লাগিব, কাৰণ তাৰ 7 সংখ্য ব্ৰহ্মাণ্ডৰ পৰা পাৰ হৈ যাব লাগিব। ইয়াত সকলোৱে নিজৰ নিজৰ জুৰিডিকশ্যন বনাই ৰাখিছে, সীমা বনাই ৰাখিছে, আৰু সকলোৱে নিজৰ টেক্স লগাই কাম চলাই আছে। ইয়াত সকলোৰে এই ব্যৱস্থাই হয়। ইয়াৰ ৰজাই হৈ এনেকুৱা জনতাৰ পৰা টেক্স লৈহে নিজৰ জীৱন যাপনৰ ব্যৱস্থা, সেনাৰ ব্যৱস্থা আদি কৰে। আৰু তেওঁলোকৰ দেশৰ পৰা অহা যোৱাৰো কোনো ব্যৱস্থা যদি কৰে তেন্তে তাৰো তেওঁ চাৰ্জ লয়। এনেকৈয়ে এই অক্ষৰ পুৰুষৰ 7 সংখ্য ব্ৰহ্মাণ্ডৰ পৰা পাৰ কৰি আমি যাম, তেন্তে যি তৎ মন্ত্ৰৰ উপাৰ্জন তেওঁক দি দিম। এতিয়া সেই সৎ মন্ত্ৰ থাকিল যাক সাৰ নাম বুলিও কোৱা হয়। এই সাৰ নামৰ উপাৰ্জনেৰে, সৎ মন্ত্ৰৰ উপাৰ্জনেৰে আমি ভৱৰ গুহা পাৰ কৰি সৎলোক গৈ পাম, 12 দুৱাৰ পাৰ কৰি যাম, 12 নম্বৰ দুৱাৰত আমি গৈ পাম, আৰু তাতে পৰমাত্মা সৎপুৰুষ সেই পৰমাক্ষৰ ব্ৰহ্ম প্ৰাপ্ত হ'ব, য'ত যোৱাৰ পিছত আকৌ উভতি প্ৰাণী কেতিয়াও ঘূৰি নাহে সংসাৰলৈ। এতিয়ালৈকে আমাক কেৱল 10 দুৱাৰৰে তথ্য দিয়া হৈছিলে। 10 নম্বৰ দুৱাৰক অন্তিম বুলি মনা হৈছিল। এয়া বেদ জ্ঞান আছিলে, এই 4 বেদৰ জ্ঞান আছিলে। এই 4 বেদত ইনকমপ্লিট নলেজ আছে, ইনকমপ্লিট স্পিৰিচুৱেল নলেজ আছে, আধৰুৱা আধ্যাত্মিক জ্ঞান আছে। আৰু এই 4 বেদতে কোড ৱৰ্ডত সংক্ষিপ্ত জ্ঞান যিটো আছে শ্ৰীমদ ভাগৱত গীতাত
গতিকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যি অপশ্যন এৰি দিছে যে তুমি এই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ পৰা বুজি লোৱা আৰু তেওঁই সেই পৰমাত্মা তত্ত্বৰ জ্ঞান দিব। ইয়াৰ পৰাও সিদ্ধ হয় যে গীতাৰ জ্ঞান ইনকমপ্লিট হয়, কিন্তু ভুল বুলি ক'ব নোৱাৰো, আধৰুৱা। আৰু এনেকুৱা এই চাৰিও বেদৰ সাৰাংশ এইটো হয়, যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 পৰা 13 এই বেদ জ্ঞান দাতা তেওঁই হয় যিজনে গীতাৰ জ্ঞান দি আছে, এওঁ ব্ৰহ্ম হয়। এই 40 নম্বৰ অধ্যায়ৰ 15 নম্বৰ শ্লোকত কৈছে যে বায়ু অনিলম अमृतम अथिदम भस्मांतम शरीरम ओम कर्तु समर कलबे समर और कर्तुम समर। और যজুৰ্বেদ 40 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোক অন্তিম শ্লোক হয় যজুৰ্বেদৰ আৰু অন্তিম অধ্যায় হয় 40 নম্বৰ। ইয়াৰ শেষত নিৰ্ণয় কৰি দিছে যে তেওঁ পৰমেশ্বৰ ব্ৰহ্ম, যি উত্তম পুৰুষ, সেই পৰমেশ্বৰটো গুপ্ত হয়, সেই পূৰ্ণ পৰমাত্মাটো গুপ্ত হয়, পৰোক্ষ হয়। আৰু মই ব্ৰহ্ম হওঁ, মোৰ ওম নাম আছে আৰু ব্ৰহ্মলোকতো মই থাকোঁ, ব্যাপক হওঁ। এম খাম্বৰম ওম ওম মোৰ আখৰ হয়, মোৰ মন্ত্ৰ হয় আৰু মই ব্ৰহ্ম সেই ব্ৰহ্মলোকৰূপী দিব্য আকাশত বাস কৰোঁ। শ্ৰী দেৱী ভাগৱতত 7 নম্বৰ স্কন্ধত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত 562-63 পৃষ্ঠাত স্বয়ং দুৰ্গাই কয় হিমালয় দেৱক ব্ৰহ্মৰ বিষয়ে তথ্য দি কয় যে তেওঁৰ নাম ওম হয় আৰু সেই ওম নামৰ জপেৰে তুমি ব্ৰহ্মলোক প্ৰাপ্ত কৰিবা, অন্য কোনো পূজা নকৰিবা, সকলো সাধনা এৰি দিয়া, নিজৰ স্তৰ। আৰু দেৱীয়ে কয় মোৰ পূজাও ত্যাগ কৰা, কেৱল সেই ওমৰ জপ কৰা, তেতিয়া তুমি ব্ৰহ্মক প্ৰাপ্ত কৰিবা আৰু তেওঁ ব্ৰহ্মৰূপৰূপী দিব্য আকাশত থাকে। সেই ব্ৰহ্ম দিব্য আকাশত স্থিত হয়। এনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 17 কৈছে মইতো ব্ৰহ্ম হওঁ, এহেম ব্ৰহ্ম ও মোৰ ওম নাম হয় আৰু মই সেই ব্ৰহ্মলোকৰূপী দিব্য আকাশত স্থিত আছোঁ, অন্তৰিক্ষত। আৰু সেই পৰমাত্মাটো পূৰ্ণ পৰমাত্মাটো পৰোক্ষ হয়, গুপ্ত হয়, তেওঁ নাজানে তেওঁৰ বিষয়ে। গতিকে সেইবাবে 40 নম্বৰ অধ্যায় 15 নম্বৰ শ্লোকত কৈছে ওম কৰ্তুম সমৰ কলবে সমৰ কৰ্তুম সমৰ। যদি মোৰ সাধনা কৰিব বিচাৰিছা তেন্তে ওম নামৰ জপ কৰিবা, কাম কৰি কৰি স্মৰণ কৰিবা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 7 ক'লে যে অৰ্জুন তুমি যুদ্ধও কৰা, মোৰ স্মৰণো কৰা, অৰ্থাৎ যুদ্ধতকৈ কঠিন কাম একো হ'ব নোৱাৰে। আৰু ইয়াতেও কয় স্মৰণ কৰা, পাহৰি নাযাবা তেওঁ। গতিকে এনেকৈ বেদে কয় যজুৰ্বেদ 40 নম্বৰ অধ্যায়ৰ 15 নম্বৰ শ্লোকত কৰ্তুম সমৰ কলবে সমৰ অৰ কৰ্তুম সমৰ। ওম নামৰ জপ দান কৰি কৰি স্মৰণ কৰা, বিশেষ আগ্ৰহেৰে স্মৰণ কৰা আৰু মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য বুলি ভাবি ইয়াক স্মৰণ কৰা, অৰ্থাৎ টানেৰে কৰা। গতিকে ইয়াৰ পৰা এই দুটা কথা সিদ্ধ হ'ল যে এতিয়া যি দাসে ল'ব বিচাৰিছে এই গোটেই বিৱৰণক 40 নম্বৰ অধ্যায়ৰ 10 পৰা 13 শ্লোকত কৈছে যে কোনোবাইতো কয় এই পৰমাত্মাক যে তেওঁ উৎপন্ন নহয়, অৰ্থাৎ নিৰাকাৰ। কোনোৱে কয় যে তেওঁ অৱতাৰ ধাৰণ কৰি আহে, তেওঁ উৎপন্ন হয়, তেওঁ সাকাৰ হয়। গতিকে ইয়াত কোৱা হৈছে যে এই সাকাৰ আৰু নিৰাকাৰৰ সেই পৰমাত্মাৰ যথাৰ্থ তথ্যও সেই তত্ত্বদৰ্শী সন্তইহে দিয়ে, তেওঁৰ পৰা শুনা। আৰু এনেকৈয়ে ক'লে যে কোনোবাইতো যাৰ অক্ষৰ জ্ঞান হৈ গ'ল যিকোনো ভাষা বিশেষৰ, তেন্তে তেওঁক বিদ্বান বুলি কোৱা হয়, আৰু যাৰ অক্ষৰ জ্ঞান নাই তেওঁক অবিদ্বান বুলি কৈ দিয়ে। বিদ্বান আৰু অবিদ্বানৰ পৰিভাষাও এই তত্ত্বদৰ্শী সন্তইহে ক'ব, তেওঁৰ পৰা শুনা। ইয়াৰে সিদ্ধ হয় যে বেদ জ্ঞানো ইনকমপ্লিট হয়। গতিকে বেদ জ্ঞানো ইনকমপ্লিট হয়, কমপ্লিট নলেজ নাই, স্পিৰিচুৱেল নলেজ নাই, অৰ্থাৎ পূৰ্ণ আধ্যাত্মিক জ্ঞান নাই। আৰু সেই জ্ঞান এই চাৰিও বেদৰ শ্ৰীমদ ভাগৱত গীতাত আছে। তেন্তে এয়াও ইনকমপ্লিট নলেজ হয়, স্পিৰিচুৱেল নলেজ হয়, এয়া কমপ্লিট নলেজ নহয়।
অখিলম নহয়, অখিলম আধ্যাত্মিক নহয় এইটো। সেইকাৰণে এই চাৰিও বেদত কেৱল ব্ৰহ্মলৈকেহে জ্ঞান আছে, আৰু ইয়াৰ পাছত তৎ আৰু সৎ যি মন্ত্ৰ আছে ইয়াৰ বিষয়ে তথ্য সূক্ষ্ম বেদত আছে, যি পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্ম কবিৰ দেৱ কবিৰ বাণী বৰ্ণিত আছে, যিয়ে দাসে বুজি পাইছে। কাৰণ সেই জ্ঞানক বুজা প্ৰথমেতো এই চাৰি বেদেই বুজি নাপালে এওঁলোকে আজিলৈকে। এই আখৰৰ সংস্কৃত জ্ঞাতাসকলে বুজি নাপালে। গতিকে ইয়াত যি প্ৰসংগ চলি আছে, তেন্তে এই প্ৰকাৰে যি সূক্ষ্ম বেদ আছে কবিৰ বাণী, এয়া কবিৰ পন্থীসকলে বুজি নাপালে আজিলৈকে। এই দাসৰ ওপৰত কৃপা কৰিলে পৰমেশ্বৰে, আৰু এওঁ তেখেতে কৃপা কৰি এই দাসক বুজালে। নহ'লেতো পৰমাত্মাৰ যেতিয়া চাৰি বেদেই বুজি নাপালে যিসকলে, তেন্তে এই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীনো কোনে বুজি পাব? গতিকে এতিয়া এই পৰমাত্মাৰ যি সূক্ষ্ম বেদৰ ভিতৰত চাৰিও বেদৰ 18 পুৰাণৰ এই উপনিষদবোৰৰ আৰু শ্ৰীমদ ভাগৱত গীতাৰো জ্ঞান আছে, আৰু বেলেগকো জ্ঞান আছে। এয়া কমপ্লিট স্পিৰিচুৱেল নলেজ হয়, এয়া পূৰ্ণ আধ্যাত্মিক জ্ঞান হয়। এতিয়া পুণ্যাত্মাসকল, এতিয়া যি আজিৰ সৎসংগ আৰম্ভ হৈছিল, যিটো বিষয়ত যে পুণ্য আত্মাসকলে যি মানৱ শৰীৰ প্ৰাপ্ত কৰি পৰমাত্মাক বিচৰাত লাগি আছে, তেওঁ বিশেষ পুণ্যকৰ্মী প্ৰাণী হয়। এনেইতো যিসকলৰ মানৱ শৰীৰ প্ৰাপ্ত হয় তেওঁলোক পুণ্যাত্মা। তেওঁলোককো যেনেকুৱা কোৱা হয় যে তেওঁলোকতকৈ যি শ্ৰেষ্ঠ, তেওঁলোকতকৈ যি ভাল আত্মা আছে, বিশেষ আত্মা আছে, তেওঁ হয় যে পৰমাত্মাক পোৱাৰ প্ৰযত্ন কৰি আছে মনুষ্য শৰীৰ পায়। আৰু তেওঁ আকৌ যায় যেনেকৈ তৃষ্ণাতুৰ ঘূৰি ফুৰে, পানী বিচাৰে, পিয়াহত পানী জল বিচাৰে, আৰু অন্তত তেওঁ পানী নাপালে সেই তৃষ্ণাতুৰ পিয়াহতে মৰি যায়। এনেকৈয়ে যিসকল প্ৰভুৰ তৃষ্ণাতুৰ প্ৰাণী জলস্ৰোত জানি, কাৰণ পৰমাত্মা আহে তেওঁ সন্তৰ ৰূপত আহে, এয়া আগৰ পৰাই আপোনালোকে শুনি আহিছে। কোৱা হয় নাজানো কোনটো বেশত ভগৱানক পাম, কোনটো বেশত মনুষ্য শৰীৰত পৰমাত্মা আছে, আৰু ইয়াতেও তেওঁ এজ ইট ইজ নিজৰ তেজপুঞ্জ শৰীৰক পাতল কৰি সৰল কৰি এজন ইয়ালৈ আহে, লীলা কৰে, আধ্যাত্মিক জ্ঞান তত্ত্বজ্ঞানক কয়, বুজায়। গতিকে সকলোৱে এইটো জানে, আত্মাসকলে, যে তেওঁ পৰমাত্মা সন্ত ৰূপত আহে, আৰু যেতিয়া তেওঁ সন্ত ৰূপত আহে তেন্তে সেই ভগৱান তেওঁৰ শৰণত আহিলে, সেই সন্তৰ শৰণত আহিলে তেওঁৰ বিশেষ লাভ হয়। আৰু সেই পৰমাত্মা অৰ্থাৎ পূৰ্ণ ব্ৰহ্ম, এতিয়া পূৰ্ণ ব্ৰহ্ম অব্লিক পূৰ্ণ সন্ত সৎগুৰু, এতিয়া পৰমাত্মাক আমি মানিবলৈ দিছো যে ভগৱান বুলি একো নাই। তেওঁতো পৰম সন্ত হয়, যিয়ে প্ৰভুৰ দৰে গুণ ৰাখে। গতিকে কেনেকৈ আমি এই অজ্ঞানতা গ্ৰহণ কৰিলো? এই অজ্ঞানীসকলৰ এই অজ্ঞান সিদ্ধান্তৰ আধাৰত যেনেকৈ 11টা উপনিষদ আছে, এই 11টাই উপনিষদত সকলোৰে মত ভিন্ন ভিন্ন হয়, অনুভৱ বেলেগ হয়, তেওঁলোকৰ জ্ঞান, তেওঁলোকৰ জপ কৰাৰ মন্ত্ৰ বেলেগ হয়। গতিকে সকলোৱে এয়া কৈছে যে পৰমাত্মা নিৰাকাৰ, আৰু সন্ত যি পৰম সন্ত হয় তেওঁ নিজৰ সাধনাৰে তেওঁৰ শক্তি গ্ৰহণ কৰি লয়, আৰু আকৌ তেওঁ লাভ দিয়ে। এয়া এই অজ্ঞানীসকলৰ ধাৰণা। পৰমাত্মাৰ লাভ পৰমাত্মাইহে দিব পাৰে।
পৰমাত্মাৰ ভক্তি কৰি যদি কোনো ভিক্ষাৰীয়ে অলপ ভিক্ষাও খুজি লয় তেতিয়া সেয়াই কিমানক আনন্দিত কৰিব পাৰে সেই ভিক্ষাৰে যি পৰমাত্মাই দিব পাৰে গতিকে পৰমেশ্বৰ স্বয়ং আহে এজন সিম্পল মেনৰ দৰে থাকে এয়াও স্পষ্ট কৰোঁ ঋগ্বেদ মণ্ডল নম্বৰ 1 আৰু সূক্ত নম্বৰ 31 মন্ত্ৰ 17 স্পষ্ট কৰিছে যে তেওঁ মনুষ্যবৎ অগ্নে তেওঁ পৰমাত্মা হে পৰমেশ্বৰ আপুনি মনুষ্যৰ দৰে আহে আপোনাৰ লীলাত এনেকুৱা লিখা আছে আপুনি প্ৰত্যেক যুগত আগতেও আহিছে আৰু আকৌ সেই ৰূপতে আহক আৰু আমাক দৰ্শন দিয়ক আৰু আমাৰ অজ্ঞানতা দূৰ কৰক হে মনুষ্যবৎ হে মনুষ্যৰ দৰে ভগৱান তেতিয়া ইয়াত কি ক'লে যে এই তৃষ্ণাটোৰ আত্মা কোনোজন মন্দিৰত আহে কোনোজন মছজিদত যায় দুখ নিবাৰণ অৰ্থাৎ পৰমাত্মাক পাবলৈ ধনী হ'বলৈ কোনো গুৰুদ্বাৰত যায় কোনো গীৰ্জাত যায় ইয়াৰ অতিৰিক্ত কোনোৱেতো অনুষ্ঠান যজ্ঞ আদিও কৰি থাকে ইয়াৰ অতিৰিক্ত কোনোজন পৰ্বতত যায় কোনো গুহাত গম পায় যে তাতে কোনো সাধু সন্ত থাকে তালৈ যায় অৰ্থাৎ কোনোজন তীৰ্থত যায় তীৰ্থ কি হয় য'ত কোনো সন্ত ঋষি সাধকে নিজৰ সাধনা কৰিছে অথবা কোনো ঘটনা হয়তো তাতে ঘটিছে ইয়াত তাৰে স্মৃতি চিন তালৈ যায় আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ নমস্কাৰ কি নাম হয় আপোনাৰ মোৰ নাম সুনেনা কুমাৰী বাইদেউ ক'ৰ পৰা আহিছে আপুনি মই গয়া জিলাৰ হয় গাঁও গন্তিক পোষ্ট গণনা থানা বেলাগঞ্জ জিলা গয়া বিহাৰৰ হয় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই লৈছিলোঁ 20 ছেপ্টেম্বৰ 2020 সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ যেতিয়া মোৰ বহুত প্ৰব্লেম হৈছিলে মোৰ শাৰীৰিক কষ্ট আৰ্থিক কষ্ট আৰু ভূতপ্ৰেতৰ বাধা যেতিয়া হ'বলৈ ধৰিলে মই ডেইলি টিভি চাইছিলোঁ মই ডেইলি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ মই তেতিয়া বুজি পোৱা নাছিলোঁ যে মই কি চাই আছোঁ আৰু কি শুনি আছোঁ কিন্তু এদিন মই ডক্টৰৰ ওচৰৰ পৰা যেতিয়া আহিলোঁ যেতিয়া মই চেনেলত সৎসংগ লগালোঁ 8:30লৈকে যিটো আহে মই লগাই চালোঁ শেষত যেতিয়া ইণ্টাৰভিউ চালোঁ মোৰ মনত এনেকুৱা ভাৱ হ'ল মই ইয়ালৈ যাওঁ আৰু নাম দান লওঁ মোৰ ইয়াৰ পৰাই কল্যাণ হ'ব মই মোৰ হাজবেণ্ডক ক'লোঁ যে এই নাম্বাৰটো আপুনি নোট কৰি লওক মই এই নাম্বাৰটোত ফোন কৰিম আৰু মই ইয়াৰ পৰা নাম দীক্ষা ল'ম মোৰ হাজবেণ্ডে ক'লে তুমি নাজানা এওঁলোকে পইচা দি এইবোৰ কথা কোৱাই মই ক'লোঁ যে যিয়ে নহওক পৰমাত্মাৰ দয়াত মই ইয়ালৈ যামেই নিশ্চয় যাম মই কি ক'ম আপোনাক ছাৰ মই খোজকাঢ়িব পৰা নাছিলোঁ মই চুচৰি গৈছিলোঁ লেট্ৰিন বাথৰুম সকলোলৈ হাড় বেকা হৈ গৈছিলে মোৰ বেমাৰৰ বাবে অৰ্থৰাইটিছ প্ৰব্লেমৰ বাবে সেই সময়ত মই খঙত বিচনাৰ পৰা নামিলোঁ আৰু মোবাইলটো ল'লোঁ মই লিখিব নোৱাৰিলোঁ গতিকে মোবাইলৰে ফটো মই যেনে তেনে উঠালোঁ স্ক্ৰীনত মালিকৰ যি নম্বৰ আহি আছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খুজিছিলোঁ মই ছাৰ ইমানখিনিয়ে ক'ব বিচাৰিম যে মই বহিব নোৱাৰিছিলোঁ থিয় হ'ব নোৱাৰিছিলোঁ 10 মিনিট পাকঘৰত মোৰ এবছৰ হৈ গৈছিলে পাকঘৰলৈ নোযোৱা এক গিলাচ পানী উঠাই খোৱাৰ মই কৈ আছোঁ ছাৰ ইয়ালৈ অহাৰ পিছত যে ভগতদেৱে ফৰ্ম ভৰাবলৈ কয় কথাবোৰ বুজাই তেতিয়া তেওঁ কৈছিলে বহি যাওক ভনী মই ক'লোঁ ছাৰ মোৰতো বহাটোৱেই সমস্যা মই বহিব নোৱাৰোঁ তাৰপিছত ইমানখিনি কৈ যেতিয়া মই বহিবলৈ ধৰিলোঁ আৰামেৰে বহিব পাৰিলোঁ মোৰ হাড়ৰ মোৰ শৰীৰৰ সকলো প্ৰব্লেম নোহোৱা হ'ল ছাৰ তেতিয়া মই প্ৰচেছটো বুজিলোঁ তাৰপিছত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে হয় বহুত লাভ পালোঁ মোৰ শাৰীৰিক যি কষ্ট আছিলে মোৰ আগৰ পৰাই চৰাইচিষ্ট আছিলে অৰ্থৰাইটিছ আছিলে মই শুনা পোৱা নাছিলোঁ মোৰ গ্লেণ্টিও আছিলে
মোৰ মাইগ্ৰেনো আছিলে মোৰ শৰীৰত যিমান অংগ আছে সকলোতে বেমাৰ আছিলে ডক্টৰে কৈছিলে যে যদি আপুনি ঠিক হ'ব বিচাৰে সুস্থ থাকিব বিচাৰে আপুনি গোটেই জীৱন ঔষধ খাব লাগিব আমি কোনো গ্যাৰান্টি ল'ব নোৱাৰিম যে আপুনি যদি ঔষধ খায় তেতিয়া আপুনি সম্পূৰ্ণৰূপে সুস্থ হ'ব তেতিয়া আমিও ডক্টৰক প্ৰশ্ন সুধিলো যে যেহেতু আমি পইচা দি আছো ঔষধ লৈ আছো তেতিয়া আপোনালোককেতো সুধিব লাগিব যে মই ভাল হ'ম নে নহ'ম তেতিয়া ডক্টৰে ক'লে যে ইয়াৰ গ্যাৰান্টিটো মই দিব নোৱাৰিম ঔষধটো আপুনি খাবই লাগিব তেতিয়া আপুনি নিজেই গম পাব যে আপুনি ভাল হৈ আছে নে নাই হোৱা মোৰটো এটো কথাত খং উঠি গৈছিল যে দেখুৱাইও আছো পইচাও দি আছো তথাপিও ডক্টৰে গ্যাৰান্টি লোৱা নাই যে মই ভাল হ'ম নে নহ'ম হয় মই যেতিয়া ডক্টৰৰ তাৰ পৰা আহিলো তেতিয়া গয়াত যি নামদান কেন্দ্ৰ আছে সন্ত ৰামপালদেৱ মহাৰাজৰ যি নামদান কেন্দ্ৰ আছে তালৈ গলো সন্ত ৰামপালদেৱ মহাৰাজক যেতিয়া মই দণ্ডবত প্ৰণাম কৰিছিলো মই গুৰুদেৱক মনতে কৈছিলো যে মালিক সন্ত ৰামপালদেৱ মহাৰাজ মোৰ শৰীৰত ইমানে সমস্যা আছে মোৰ শৰীৰত যিমান অংগ আছে সিমানে সমস্যা আছে মালিক তাত মই সকলো সমস্যাৰ কথা কলো যে মোৰ অৰ্থৰাইটিছ আছে মোৰ হাড় বেকা হৈ গৈছে তেতিয়া ইয়াৰ আশ্ৰমৰ যিসকল ভগতদেৱ আছে তেওঁলোকে ক'লে যে মাতৃ ভনী আপুনি নাম দীক্ষা লওক পৰমাত্মাই আপোনাক দয়া কৰিব আপুনি ঠিক হৈ যাব তেতিয়া মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ললো আৰু মোৰ সকলোবোৰ বেমাৰ ভাল হৈ গ'ল পৰমাত্মাৰ দয়াত পৰমাত্মাই দয়া কৰিলে যে মই উঠিব পাৰো বহিব পাৰো চলিব পাৰো পাকঘৰৰ সকলো কাম কৰিব পাৰো য'ত লেট্ৰিনলৈ মই চুচৰি গৈছিলো সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মই সকলো কাম নিজে কৰিব পাৰো এয়া চাওক মোৰ সৰাইচিছৰ ৰিপৰ্ট ডক্টৰে যে কৈছিলে গোটেই জীৱন আপুনি ঔষধ খাব লাগিব এয়া যি বেমাৰ সেয়া লিভাৰৰ বেমাৰ আপুনি গোটেই জীৱন ঔষধ খাব লাগিব নহলে বেমাৰ বেছি হ'ব এয়া নামদান যেতিয়া ললো ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া নামদান ললো মোৰ যি অৰ্থৰাইটিছৰ বেমাৰ আছিলে সৰাইচিছ সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ভাল হৈ গ'ল যি মই এমাহত 10,000 টকাৰ ঔষধ খাইছিলো 15,000 টকাৰ ঔষধ খাইছিলো তেতিয়া মোৰ হাজবেণ্ডে কৈছিলে মই যি উপাৰ্জন কৰি আনো সেয়াটো তোমাৰ ঔষধতে শেষ হৈ যায় তেন্তে আমাৰ সন্তানে পঢ়িব কেনেকৈ ফিজ ক'ৰ পৰা দিম ঘৰ ভাড়া ক'ৰ পৰা দিম বহুত অশান্তি হৈছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিলে এই সৰাইচিছ বেমাৰ এনেকুৱা হয় যেনে কুষ্ঠ ৰোগ যেনে ওপৰৰ পৰা ছাল এৰা খাই যায় ছাৰ ৰঙা ৰঙা থাকে তাত খজতি বহুত হয় হেনেকুৱা ধৰণৰ হয় মোৰ গোটেই বডিত এতিয়াও দাগ আছে এয়া চাওক ছাৰ এতিয়াও দাগ আছে বহুত ঠাইত এতিয়াও বহুত দাগ আছে শৰীৰত বহুত আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঠিক হৈ গ'ল এই সৰাইচিছ বেমাৰ আৰু এটা বেমাৰ আৰু আছিল অৰ্থৰাইটিছৰ সেয়াও আপোনাক ছাৰ দেখুৱাই আছো এয়া চাওক ইয়াত গয়াত দেখুৱাইছিলো ফৰাছেটুছেন ডক্টৰ যিজন আটাইতকৈ ভাল ডক্টৰ মানে হাড়ৰ ভাল ডক্টৰ হয় তেওঁক দেখুৱাইছিলো এই যে মোৰ হাড় আছে ছাৰ অৰ্থৰাইটিছৰ বাবে এয়া একেবাৰে ওলাই গৈছিলে আঁঠুৰ দুইখন ভৰিৰ এই হাতখন বেকা এনেকুৱা হৈ গৈছিলে লেঙেৰা মানুহৰ দৰে এতিয়াও আছে এতিয়াও অলপমান আছে চাওক পৰমাত্মাৰ দয়াত একেবাৰে ভাল হৈ গ'ল আঙুলিটো মোৰ সমান হৈ গ'ল আৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একেবাৰে ভাল হৈ গ'লো মই এয়া হ'ল অৰ্থৰাইটিছৰ আৰু একেবাৰে শেষত এই সকলোবোৰ ৰিপৰ্ট হয় এই ৰিপৰ্ট কৰাইছিলো এই ৰিপৰ্ট চাওক মোক ডক্টৰে ক'লে যে আপোনাৰ যি আছে এয়া আহিব লাগিছিল আপোনাৰ 73 আহিব লাগিছিল আপোনাৰ আছে ইউৰিক এচিড মোৰ ইউৰিক এচিড 130লৈকে বৃদ্ধি পাইছিলে ইয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত নাম দীক্ষা লোৱাৰ পাছত মোৰ যিমান হ'ব লাগিছিলে সিমান হৈ গ'ল আৰু এয়া চাওক এইখন এক্সৰে চাওক এক্সৰেত ডক্টৰে কৈছিলে যে আপোনাৰ যে এয়া আছে আপোনাৰ আঁঠুৰ যি গ্ৰীজ থাকিব লাগে সেই গ্ৰীজ আপোনাৰ শেষ হৈ গৈছে মোৰ আঁঠুটো কটৰ যেতিয়াই মই খোজ কাঢ়ো মোৰ আঁঠুটো কটৰ কৰিছিলে খোজ কাঢ়িব নোৱাৰিছিলো এনেকুৱা লাগিছিলে হাড় গুড়া হৈ গৈছে ভিতৰত সেই ধৰণেৰে চাওক কিমান গেপিং আছে ডক্টৰে কৈছিলে আপোনাৰ পুৰা গ্ৰীজ শেষ হৈ গৈছে আমি এবছৰ ঔষধ খুৱাম তাৰ পিছত আপুনি ক'ব কেনে অনুভৱ কৰিছে তাৰ পিছত আমি আঁঠুৰ বেলেগ চিকিৎসা কৰাম তাৰ পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত সেই প্ৰব্লেমো শেষ হৈ গ'ল লাহে লাহে পৰমাত্মাই গ্ৰীজ ভৰাই গৈ থাকিল মই যদি এতিয়া 100 কিলোমিটাৰ 200-500 কিলোমিটাৰ খোজ কাঢ়িলেও মোৰ একো সমস্যা নহয় দয়াত মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে
গতিকে যিসকল দৰ্শকে আজি আপোনাক চাই আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত তেওঁলোকক আপুনি কি ক'ব বিচাৰিব হয় মই কি ক'ম মালিকে দয়া কৰিছে মই এটোৱে ক'ম যে আপোনালোকে পৰমাত্মাৰ চেনেলত যি সৎসংগ আহে আপোনালোকে চাওক আৰু এই যে কিতাপ জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ সেয়া পঢ়ক আৰু যিমানবোৰ দুখী মানুহ আছে তেওঁলোকো সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ সৰল উপায় আছে টিভি চেনেলত গুৰুদেৱৰ সৎসংগ আহে তাৰ তলত যি হালধীয়া শাৰী আহি থাকে তাত 2-4টা 5টা যি নম্বৰ আহি থকা সেই নম্বৰ লৈ আপোনালোকে তাত যোগাযোগ কৰক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰলৈ গৈ প্ৰাপ্ত কৰক ধন্যবাদ সত সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528